অৰুণোদয় আঁচনিৰ নতুন এটা আপডেট আহি গ'ল আজি। সেইটো আপডেট হ'ল যিসকলে অৰুণোদয় আঁচনি লাভ কৰা নাই সেইসকলৰ কাৰণে ভাল খবৰ আহি গ'ল। আৰু যিসকলে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল কিন্তু এই মাহত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, এতিয়া সেইসকলে কি কৰিব লাগিব এইটো হৈছে সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল কিন্তু এই মাহত আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, তেনেহ'লে এতিয়া আপোনালোকে কি কৰিব লাগিব জানি লওক। এতিয়া যিসকলে আগৰ পৰা বা পুৰা হিতাধিকাৰী আছে, আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল কিন্তু এই মাহত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, যদি আপোনালোকৰ এনেকুৱাকৈ হৈছে তেনেহ'লে কিন্তু আপোনালোকে একো চিন্তা কৰিব নালাগে। যিসকলে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল, এই মাহত একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, তেনেহ'লে কিন্তু এতিয়া আপোনালোকে আৰু এবাৰ আপোনাৰ ডকুমেণ্ট জমা কৰিব লাগিব। এতিয়া কিন্তু আৰু এবাৰ অৰুণোদয় আঁচনিৰ ফৰ্মটো ল'ব লাগিব। এতিয়া কিন্তু আপোনাৰ পঞ্চায়তত যিসকলে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিছিল, এই মাহত একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, আপোনাৰ পঞ্চায়তত কিন্তু সেইটো লিষ্ট আহি গৈছে। এতিয়া কিন্তু লিষ্ট অনুযায়ী আপোনালোকক আৰু অৰুণোদয় আঁচনিৰ ফৰ্মটো দি দিব। তাৰপিছত আপোনালোকে ফৰ্মটো ফিল আপ কৰি জমা কৰিব লাগিব। তাৰপিছতে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰিব। যিসকলে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিছিল, এই মাহত আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, সেইসকলে আপোনালোকে আপোনাৰ পঞ্চায়তত যাই লিষ্টটো চেক কৰি ফৰ্মটো ফিল আপ কৰি জমা কৰক, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি লাভ নকৰিব। এতিয়া যিসকল বিধৱা মহিলা অৰুণোদয় আঁচনি পাব লাগে, এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই, এতিয়া সেইসকলে কেনেকৈ অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন কৰিব লাগিব জানি লওক। যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, এতিয়ালৈকে আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰা নাই, তেনেহ'লে কিন্তু এতিয়া আপোনাৰ পঞ্চায়তত অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন ফৰ্ম আহি গৈছে। যদি আপোনালোকে বিধৱা মহিলা বা হেণ্ডিকেপ মানুহ হয় আৰু আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই, তেনেহ'লে অতি সোনকালে আপোনালোকে আপোনাৰ পঞ্চায়তত যাই যোগাযোগ কৰক। তাত কিন্তু নতুন এপ্লিকেশ্যনৰ অৰুণোদয় আঁচনিৰ ফৰ্ম আহি গৈছে। আপোনালোকে আপোনাৰ পঞ্চায়তত যাই ফৰ্মটো ফিল আপ কৰি আপোনাৰ সকলো ডকুমেণ্ট জমা কৰিব লাগিব। তাৰপিছতে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰিব। যদি আপোনাৰ হাতত ৰেচন কাৰ্ড হয় আৰু আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই, তেনেহ'লে অতি সোনকালে আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন কৰক। ইতিমধ্যে কিন্তু অৰুণোদয় আঁচনিৰ কাৰণে নতুন এপ্লিকেশ্যন আৰম্ভ হৈ গৈছে। আপোনালোকে আজিকে অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰক, নহ'লে কিন্তু আৰু কেতিয়াও অৰুণোদয় আঁচনি লাভ নকৰিব। যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই, সেইসকলে অতি সোনকালে অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন কৰক। ইতিমধ্যে কিন্তু সকলো পঞ্চায়তে অৰুণোদয় আঁচনিৰ ফৰ্মটো আহি গৈছে। আপোনালোকে ফৰ্মটো ফিল আপ কৰি জমা কৰিব লাগিব। তাৰপিছতে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰিব।